সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় চেনেল e-Politicale। মই ডক্টৰ সুচেংফা গগৈ, সহকাৰী অধ্যাপক ৰাজনীতি বিজ্ঞান বিভাগ নৰ্থ লখিমপুৰ কলেজ স্বায়ত্তশাসিত। আজি আন এটা অতিশয় গুৰুত্বপূৰ্ণ বিষয়বস্তু লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি আলোচনা কৰিবলগীয়া বিষয়বস্তুটো পুনৰ শীতল যুদ্ধৰ লগত জড়িত। উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ কলা শাখাৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰথম যিটো পাঠ, সমসাময়িক বিশ্ব ৰাজনীতিৰ শীতল যুদ্ধৰ যুগ, তাৰে এটি অতিশয় গুৰুত্বপূৰ্ণ অংশ, তাৰ বিষয়ে আমি আলোচনা কৰিম। এই একেটা বিষয়বস্তুৰ ওপৰত এটা ইংৰাজী মডিউল আমি প্ৰস্তুত কৰি তুলিছোঁ। সেই ইংৰাজী মডিউলটো চাবলৈ হ'লে e-Politicaৰ চেনেলত চাবলৈ পাব। আজি আলোচনা কৰিবলগীয়া বিষয়বস্তুটোৰ শিৰোনাম হৈছে দুটা ক্ষমতা শিবিৰৰ উত্থান। ছাত্ৰ বন্ধুসকলে আজিৰ এই মডিউলটো চোৱাৰ পিছত যিকেইটা কথা শিকিব পাৰিব বুলি আমি আশা কৰিছোঁ, সেইকেইটা হৈছে দুটা ক্ষমতা শিবিৰৰ অৰ্থ কি, এই দুই ক্ষমতা শিবিৰত অংশগ্ৰহণ কৰা ৰাষ্ট্ৰসমূহ কোন কোন আছিল, এই ক্ষমতা শিবিৰক কেনেকৈ আনুষ্ঠানিক ৰূপ প্ৰদান কৰা হৈছিল, ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাষ্ট্ৰবোৰে এই ক্ষমতা শিবিৰত অংশগ্ৰহণ কৰাৰ কাৰণসমূহ কি আছিল, তথা বৃহৎ ৰাষ্ট্ৰবোৰে ক্ষুদ্ৰ ৰাষ্ট্ৰৰ ওপৰত কিয় নিৰ্ভৰশীল আছিল। গতিকে এই আটাইকেইটা কথা গুৰুত্ব প্ৰদান কৰি আমি আজিৰ এই মডিউলটো প্ৰস্তুত কৰিছোঁ। আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ বাবে কামত আহিব। আহকচোন আলোচনাৰ মাজলৈ যাওঁ। ইতিমধ্যেই পূৰ্বৰ মডিউলত উল্লেখ কৰাৰ দৰে আমি সকলোৱে বুজি উঠিছোঁ যে শীতল যুদ্ধৰ আৰম্ভণিতে অথবা দ্বিতীয় বিশ্বযুদ্ধৰ ঠিক পাছৰে পৰাই সমগ্ৰ বিশ্বখন দুটা শিবিৰত বিভক্ত হৈ গৈছিল। আমি যদি স্ক্ৰীণত দেখি থকা এই মেপখনলৈ মন কৰোঁ, তেনেহ'লে দেখিম যে ইউৰোপৰ পূব আৰু পশ্চিম দুয়োখন ইউৰোপৰ ৰাষ্ট্ৰসমূহৰ ওপৰত এফালে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বৰ অনুষ্ঠান আৰু আনফালে ছোভিয়েট ইউনিয়নৰ নেতৃত্বত থকা অনুষ্ঠানৰ দখলত আছিল। যদি আমি মেপখনলৈ মন কৰোঁ, তেনেহ'লে দেখিম হালধীয়া ৰঙৰ যিকেইখন ৰাষ্ট্ৰক ইয়াত নিৰ্দেশ কৰা হৈছে, সেই ৰাষ্ট্ৰকেইখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত থকা নাটো, অসমীয়াত কোৱা হয় উত্তৰ আটলাণ্টিক চুক্তি সংগঠনৰ অধীনস্থ ৰাষ্ট্ৰ, আৰু যিকেইখন আমি ৰঙা ৰঙৰ ইউৰোপীয়ান ৰাষ্ট্ৰ ইয়াত দেখিবলৈ পাইছোঁ, সেইকেইখন ছোভিয়েট ইউনিয়নৰ নেতৃত্বাধীন ৱাৰ্ছ চুক্তিৰ অধীনত থকা সদস্য ৰাষ্ট্ৰসমূহ। গতিকে ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে শীতল যুদ্ধৰ এই সময়ছোৱাত সমগ্ৰ ইউৰোপখন দুটা শিবিৰত ভাগ হৈ গৈছিল। তাৰে এটা শিবিৰক প্ৰতিনিধিত্ব কৰি আছিল আমেৰিকা যুক্তৰাষ্ট্ৰই আৰু আন এটা শিবিৰক নেতৃত্ব প্ৰদান কৰি আছিলে ছোভিয়েট ইউনিয়নে। এতিয়া এই দুইটা শিবিৰৰ বিষয়ে কিছু কথা আমি আৰম্ভণিতে আলোচনা কৰি ল'ব খুজিছোঁ। এই দুই ক্ষমতা শিবিৰ সাধাৰণতে দুটা নামেৰে জনা যায়। ছাত্ৰ ছাত্ৰীসকলে মন কৰিব, প্ৰথমটোক কোৱা হয় পশ্চিমীয়া মিত্ৰতা আৰু আনটোক কোৱা হয় পূব মিত্ৰতা। পশ্চিমীয়া মিত্ৰতাটো মূলতঃ পশ্চিম ইউৰোপৰ ৰাষ্ট্ৰসমূহক একত্ৰিত কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত গঠিত হোৱা শিবিৰটোক সাধাৰণতে পশ্চিমীয়া মিত্ৰতা বুলি কোৱা হয়। আৰু পূব মিত্ৰতা বুলিবলৈ যাওঁতে ছোভিয়েট ইউনিয়নৰ নেতৃত্বত পূব ইউৰোপীয় ৰাষ্ট্ৰসমূহক সামগ্ৰিকভাৱে একেলগে পূব মিত্ৰতা বুলি জনা যায়। এতিয়া এই যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নে দুটা সুকীয়া মিত্ৰতা বা দুটা শিবিৰৰ ক্ষমতা শিবিৰৰ প্ৰচেষ্টা হাতত তুলি লৈছিল বা ভাগ কৰি লৈছিল, তাৰ আঁৰৰ গুৰুত্বপূৰ্ণ কথাটো আছিল অধিকাৰ ক্ষেত্ৰৰ সম্প্ৰসাৰণৰ ৰাজনীতি। ইতিমধ্যেই আমি আগৰ মডিউলত উল্লেখ কৰিছিলোঁ যে শীতল যুদ্ধৰ গোটেই কথাটোৱে আচলতে অধিকাৰ ক্ষেত্ৰৰ সম্প্ৰসাৰণৰ ৰাজনীতিৰ লগত জড়িত হৈ আছিল। অধিকাৰ ক্ষেত্ৰৰ সম্প্ৰসাৰণ বুলি ক'বলৈ যাওঁতে পুনৰবাৰ ছাত্ৰ ছাত্ৰীসকলক জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়ন দুয়োখন ৰাষ্ট্ৰই ইউৰোপীয় ৰাষ্ট্ৰসমূহৰ কিছু অংশক নিজৰ অধিকাৰ বা তেওঁলোকৰ দখলত ৰাখিবৰ কাৰণে চেষ্টা কৰিছিল, আৰু এই গোটেই স্নায়ু যুদ্ধখনত দুয়োখন ৰাষ্ট্ৰই যিমান পাৰি সিমান ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাষ্ট্ৰবিলাকক নিজৰ বন্ধুৰ শাৰীত বা নিজৰ অধীনস্থ কৰিবৰ কাৰণে প্ৰচেষ্টা কৰিছিল। সেয়েহে এই ক্ষমতা শিবিৰ সৃষ্টিৰ আঁৰত অধিকাৰ ক্ষেত্ৰৰ সম্প্ৰসাৰণৰ এটা অতিশয় গুৰুত্বপূৰ্ণ ৰাজনীতি আছিল।
এইখিনিতে মন কৰিবলগীয়া কথাটো হ'ল এই অধিকাৰ ক্ষেত্ৰৰ সম্প্ৰসাৰণৰ ৰাজনীতিটো সফল কৰিবৰ কাৰণে দুয়োখন ৰাষ্ট্ৰই বিভিন্ন ধৰণৰ কূটনৈতিক আঁচনি গ্ৰহণ কৰিছিল। এইখিনিতে মই এটা উদাহৰণ ছাত্ৰ ছাত্ৰীসকলৰ জ্ঞাতাৰ্থে ল'ব খুজিছোঁ। আমেৰিকাৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি ট্ৰুমেনে তেওঁ এটা ট্ৰুমেন আঁচনি প্ৰস্তুত কৰিছিল আৰু এই ট্ৰুমেন আঁচনিৰ জৰিয়তে যিবোৰ ৰাষ্ট্ৰত পূৰ্বতে সাম্যবাদী বা সমাজবাদী শাসনৰ অধীনত আছিল বা ইউৰোপীয় ছোভিয়েট ইউনিয়নৰ নেতৃত্বত আছিল, সেই ৰাষ্ট্ৰসমূহক পুনৰ নিৰ্মাণ কৰি উদাৰবাদী গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে প্ৰয়োজনীয় আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ তেওঁ এটা আঁচনি প্ৰস্তুত কৰিছিল। গতিকে এনেধৰণৰ বিভিন্ন কূটনৈতিক আঁচনিৰ জৰিয়তে সৰু সৰু ৰাষ্ট্ৰবিলাকক নিজৰ অধিকাৰৰ ক্ষেত্ৰৰ ভিতৰলৈ আনিবৰ কাৰণে দুয়োখন ৰাষ্ট্ৰই প্ৰচেষ্টা হাতত তুলি লৈছিল। গতিকে এই কূটনৈতিক আঁচনিসমূহৰ ক্ষমতা শিবিৰ সৃষ্টিৰ ক্ষেত্ৰত কিন্তু এটা অতিশয় গুৰুত্বপূৰ্ণ ভূমিকা আছিল। আৰম্ভণিতে এটা কথা মই এইখিনিতে কৈ থওঁ, এই যি অধিকাৰ ক্ষেত্ৰৰ সম্প্ৰসাৰণৰ কথা আমি কৈছোঁ, এই সম্প্ৰসাৰণৰ কেন্দ্ৰবিন্দু আছিল কিন্তু ইউৰোপ। অৰ্থাৎ ইউৰোপ মহাদেশৰ যিবোৰ ৰাষ্ট্ৰ আছিল, এই ৰাষ্ট্ৰবিলাকক নিজৰ অধিকাৰ ক্ষেত্ৰৰ ভিতৰলৈ আনিবৰ কাৰণেই আৰম্ভণিত দুয়োখন ৰাষ্ট্ৰই চেষ্টা কৰিছিল। কিন্তু লাহে লাহে দেখিবলৈ পোৱা গ'ল যে বিশ্বৰ আনবোৰ ৰাষ্ট্ৰলৈও এই অধিকাৰ ক্ষেত্ৰৰ সম্প্ৰসাৰণৰ আঁচনিক সম্প্ৰসাৰিত কৰিবৰ কাৰণে দুয়োখন ৰাষ্ট্ৰই চেষ্টা কৰিলে। উল্লেখযোগ্য যে ইউৰোপৰ বাহিৰেও কেন্দ্ৰীয়, দক্ষিণ পূব আৰু পশ্চিম এছিয়াৰ ৰাষ্ট্ৰসমূহকো নিজৰ আওতাৰ ভিতৰলৈ আনিবৰ কাৰণে দুয়োখন ৰাষ্ট্ৰই যৎপৰোনাস্তি চেষ্টা চলাইছিল আৰু এই ক্ষেত্ৰত তেওঁলোকৰ সহযোগী ৰাষ্ট্ৰবিলাকেও যথেষ্ট সহায়ৰ হাত আগবঢ়াইছিল। উদাহৰণস্বৰূপে আমি আলোচনা কৰিব পাৰোঁ, ছোভিয়েট ইউনিয়নৰ এখনি ভাতৃৰাষ্ট্ৰ সেই সময়ছোৱাত চীনে তেওঁলোকৰ নিকটৱৰ্তী ৰাষ্ট্ৰ যেনে ভিয়েটনাম, উত্তৰ কোৰিয়া আৰু ইৰাকৰ লগত মধুৰ সম্পৰ্ক গঢ়ি তুলিবলৈ চেষ্টা কৰিছিল। এইখিনিতে আমি মনত ৰাখিব লাগিব, চীন আৰু ছোভিয়েট ইউনিয়ন দুয়োখনে সাম্যবাদী ধাৰণাত বিশ্বাস কৰে। গতিকে এই গোটেই যিটো ক্ষমতা শিবিৰৰ কথা, এই ক্ষমতা শিবিৰৰ ধাৰণাটো আচলতে শীতল যুদ্ধৰ আৰম্ভণিৰ পৰাই স্পষ্ট হৈ পৰিছিল আৰু সমগ্ৰ বিশ্বখন আচলতে দুটা শিবিৰত বা দুটা মেৰুত পৰিণত হৈছিল। এতিয়া আমি আলোচনা কৰিব বিচাৰিছোঁ এই দুয়োটা ক্ষমতা শিবিৰত অংশগ্ৰহণ কৰা ৰাষ্ট্ৰসমূহ কোন কোন আছিল। প্ৰথমতে আমি পশ্চিমীয়া মিত্ৰ শিবিৰৰ কথা আলোচনা কৰিব খুজিছোঁ। পশ্চিমীয়া মিত্ৰ শিবিৰত অংশগ্ৰহণ কৰা ৰাষ্ট্ৰসমূহ আছিল ক্ৰমে বেলজিয়াম, কানাডা, ডেনমাৰ্ক, ফ্ৰান্স, জাৰ্মানী, পশ্চিম জাৰ্মানী, গ্ৰীচ, আইচলেণ্ড, ইটালী, লুক্সেমবাৰ্গ, নেডাৰলেণ্ড, নৰৱে, পৰ্তুগাল, স্পেইন, টাৰ্কি, ইউনাইটেড কিংডম আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ। তো মূলতঃ এইকেইখন ৰাষ্ট্ৰক লৈ পশ্চিমীয়া শিবিৰটো গঠিত হৈছিল। আৰু পূবৰ শিবিৰত আছিল আলবেনিয়া, বুলগেৰিয়া, কিউবা, জেকস্লোভাকিয়া, পূব জাৰ্মানী, হাংগেৰী, মংগোলিয়া, পোলেণ্ড, ৰোমানিয়া, ছোভিয়েট ইউনিয়ন, ভিয়েটনাম আৰু নৰ্থ কোৰিয়া। গতিকে এই ধৰণে এই সদস্য ৰাষ্ট্ৰসকলক লৈ পশ্চিমীয়া আৰু পূবৰ শিবিৰ প্ৰস্তুত হৈছিল। এতিয়া কথাটো হ'ল, এই যে দুটা ক্ষমতা শিবিৰৰ কথা আমি কৈছোঁ, এই ক্ষমতা শিবিৰটো প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে দুয়োখন ৰাষ্ট্ৰই কিছুমান গুৰুত্বপূৰ্ণ প্ৰচেষ্টা হাতত তুলি লৈছিল। ইতিমধ্যে মই পূৰ্বৰ এখন শ্লাইডত ছাত্ৰ ছাত্ৰীসকলক ব্যাখ্যা কৰিছোঁ যে কেনেকৈ বিভিন্ন কূটনৈতিক আঁচনিৰে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়ন দুয়োখনে নিজৰ অধিকাৰ ক্ষেত্ৰ সম্প্ৰসাৰণ কৰিব চেষ্টা কৰিছিল। এই ক্ষেত্ৰত লোৱা কিছু প্ৰচেষ্টাৰ কথা আলোচনাৰ আওতালৈ আনিব খোজা হৈছে। তাৰে প্ৰথমটো গুৰুত্বপূৰ্ণ প্ৰচেষ্টা যিটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত প্ৰতিষ্ঠা কৰা হৈছিল, তাৰ নাম আছিল উত্তৰ আটলাণ্টিক চুক্তি সংগঠন। ইংৰাজীত আমি তাক কওঁ নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন, বা চমুকৈ আমি তাক নাটো বুলি কওঁ। উল্লেখযোগ্য যে আমি সকলোৱে জানো, দ্বিতীয় বিশ্বযুদ্ধৰ পাছত জাৰ্মানীক পৰাভূত কৰাৰ পিছতে জাৰ্মানীক পুনৰ নিৰ্মাণৰ দায়িত্ব গ্ৰহণ কৰা হৈছিলে ছোভিয়েট ইউনিয়ন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই পৃথকে পৃথকে ভাগ কৰি লৈছিলে। তাৰে পশ্চিম জাৰ্মানীৰ দায়িত্ব প্ৰদান কৰা হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰক আৰু পূব জাৰ্মানীৰ দায়িত্ব প্ৰদান কৰা হৈছিলে ছোভিয়েট ইউনিয়নক। উল্লেখযোগ্য যে পূব জাৰ্মানীৰ নিকটৱৰ্তী অঞ্চলত থকা বাৰ্লিনৰ যিহেতুকে পশ্চিম জাৰ্মানীৰ অন্তৰ্ভুক্ত আছিলে, তাত আমেৰিকা যুক্তৰাষ্ট্ৰই নিজৰ দখল সাব্যস্ত কৰিব খুজিছিল আৰু একেধৰণৰ মুদ্ৰা নীতিৰে তেওঁলোকে বাৰ্লিন দখলৰ প্ৰচেষ্টা হাতত তুলি লৈছিল। তেতিয়া ছোভিয়েট ইউনিয়নে বাৰ্লিন অৱৰোধৰ এটা কাৰ্যসূচী ঘোষণা কৰে 1947 চনত, আৰু 1947 চনৰ পৰা 1947 চনৰ এই সময়ছোৱাত তেওঁলোকে বাৰ্লিনলৈ যাব লগা সকলোবিলাক ৰাস্তা, জলপথ, পদপথ, ৰেলপথ, সকলো যোগাযোগ তেওঁলোকে অৱৰোধ কৰি দিছিল। গতিকে এই যে হঠাতেই ছোভিয়েট ইউনিয়নে এটা বাৰ্লিন অৱৰোধৰ দৰে কাৰ্যসূচী হাতত তুলি ল'লে, তাৰ পৰা এইটো কথা প্ৰতীয়মান হ'ল যে
আমেৰিকা যুক্তৰাষ্ট্ৰই ছোভিয়েট ইউনিয়নৰ এনেধৰণৰ এটা যে কাৰ্যসূচী হ'ব পাৰে তাক লৈ কিন্তু তেওঁলোকৰ কোনো ধৰণৰ পূৰ্ব সামৰিক মানে সাজু হৈ থকা নাছিলে। গতিকে কোনো ধৰণৰ পূৰ্ব সামৰিক প্ৰচেষ্টা নথকাৰ বাবে বাৰ্লিন অৱৰোধ সফল হৈছিল আৰু সেয়াই আমেৰিকা যুক্তৰাষ্ট্ৰক ভাবিবলৈ বাধ্য কৰিছিল যে তেওঁলোকৰ আচলতে এটা উমৈহতীয়া নিৰাপত্তা বেষ্টনীৰ প্ৰয়োজন আছে আৰু এই উমৈহতীয়া নিৰাপত্তা বেষ্টনীৰ প্ৰয়োজন অনুভৱ কৰাৰ বাবেই 1948 চনত পশ্চিম ইউৰোপৰ ৰাষ্ট্ৰসমূহক একত্ৰিত কৰি এখনি গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত কৰা হৈছিল আৰু সেই চুক্তিখনৰ নাম আছিলে ব্ৰুছেলছ নিৰাপত্তা চুক্তি। ব্ৰুছেলছ নিৰাপত্তা চুক্তি, তাক আমি চমুকৈ BTD বুলি ক'ব পাৰোঁ। এই ব্ৰুছেলছ নিৰাপত্তা চুক্তি স্বাক্ষৰিত কৰাৰ উদ্দেশ্যটো আছিল যে পশ্চিম ইউৰোপৰ ৰাষ্ট্ৰসমূহে ভৱিষ্যতে অনাগত সময়ত হ'ব লগা যিকোনো যুদ্ধৰ ক্ষেত্ৰত তেওঁলোক সামৰিক সহযোগিতাৰে ঐক্যবদ্ধ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে এই BTDত অংশগ্ৰহণ কৰা ৰাষ্ট্ৰসমূহ আছিল আমেৰিকা, কানাডা, পৰ্তুগাল, ডেনমাৰ্ক, আইচলেণ্ড, ইটালী আৰু নৰৱে। পাছত সৰ্বমুঠ 12খন ৰাষ্ট্ৰই একেলগে মিলিত হৈ তেওঁলোকে নাটো নামৰ এই অনুষ্ঠানটো সৃষ্টি কৰে। নাটো সৃষ্টি হৈছিলে 1949 চনৰ এপ্ৰিল মাহত। গতিকে 1949 চনৰ এপ্ৰিল মাহত তেওঁলোকে 12খন ৰাষ্ট্ৰই মিলিত হৈ তেওঁলোকে নাটো গঠন কৰে। নাটোৰ মূল সামূহিক যিটো উদ্দেশ্য আছিল সেইটো আছিল সামূহিক নিৰাপত্তা। এটা কথা হ'ল সামূহিক নিৰাপত্তা মানে কি? সাধাৰণতে সামূহিক নিৰাপত্তা বুলি ক'লে আমি এনেকুৱা এটা নিৰাপত্তা বেষ্টনীৰ কথা বুজিছোঁ য'ত সদস্য ৰাষ্ট্ৰসমূহৰ যিকোনো এখন ৰাষ্ট্ৰক যদি আন কোনো ৰাষ্ট্ৰই সশস্ত্ৰ আক্ৰমণ কৰে তেন্তে এই আক্ৰমণ সকলোবোৰ সদস্য ৰাষ্ট্ৰৰ ওপৰত হোৱা বুলি গণ্য কৰা হ'ব। গতিকে এটা সামূহিক প্ৰচেষ্টাৰে তেওঁলোকে শত্ৰুপক্ষক মোকাবিলা হ'বৰ কাৰণে এই প্ৰচেষ্টা হাতত তুলি লৈছিল। উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত গ্ৰহণ কৰা এই নাটো সমান্তৰালভাৱে ছোভিয়েট ইউনিয়নেও তেওঁলোকে এটা প্ৰচেষ্টা হাতত তুলি লৈছিল আৰু সেই প্ৰচেষ্টাটোৰ নাম আছিল ৱাৰছ' চুক্তি বা ইংৰাজীত কোৱা হয় ৱাৰছ' পেক্ট। পশ্চিম জাৰ্মানীক যেতিয়া নাটোত অন্তৰ্ভুক্ত কৰা হ'ল তাৰ পাছতেই ছোভিয়েট ৰাছিয়া আৰু ইয়াৰ যিবিলাক সহযোগী ৰাষ্ট্ৰ আছিল তেওঁলোকে একত্ৰিত হৈ 1955 চনত এই ৱাৰছ' চুক্তিখন স্বাক্ষৰিত কৰে। সাধাৰণতে কেন্দ্ৰ আৰু পূব ইউৰোপৰ ইউনিয়নৰ নেতৃত্বাধীন 7খন ৰাষ্ট্ৰ যেনে আলবেনিয়া, বুলগেৰিয়া, চেকোস্লোভাকিয়া, পূব জাৰ্মানী, হাংগেৰী, পোলেণ্ড আৰু ৰোমানিয়াক লৈ এটা সামূহিক নিৰাপত্তাৰ মাধ্যম হিচাপে এই ৱাৰছ' চুক্তিখন সম্পাদন কৰা হৈছিল। উল্লেখযোগ্য যে এই ৱাৰছ' চুক্তিখনক পশ্চিমৰ ৰাষ্ট্ৰবিলাকে সাধাৰণতে নাটোৰ প্ৰতিযোগী এটা প্ৰচেষ্টা হিচাপে অভিহিত কৰিছিল। উদ্দেশ্য যিয়েই নহওক লাগিলে ছোভিয়েট ইউনিয়নেও এটা সামূহিক নিৰাপত্তাৰ বেষ্টনী আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে তেওঁলোকে প্ৰস্তুত কৰিছিল আৰু এই ক্ষেত্ৰত তেওঁলোকে কেন্দ্ৰবিন্দু হিচাপে ব্যৱহাৰ কৰিছিল পূব ইউৰোপৰ ৰাষ্ট্ৰসমূহক। এইখিনিতে উল্লেখ কৰাৰ প্ৰয়োজন যে আমেৰিকা যুক্তৰাষ্ট্ৰই কেৱল ইউৰোপীয়ান ৰাষ্ট্ৰবিলাকতে নিজকে সীমাবদ্ধ কৰি নাৰাখিছিল। শীতল যুদ্ধৰ ঠিক আৰম্ভণিতে আমি দেখিবলৈ পাইছিলোঁ আমেৰিকা যুক্তৰাষ্ট্ৰই লাহে লাহে ইউৰোপৰ পৰা এছিয়া মহাদেশৰ ৰাষ্ট্ৰবিলাকলৈও নিজৰ প্ৰসাৰ বৃদ্ধি কৰিবৰ কাৰণে চেষ্টা কৰিছিল। এই ক্ষেত্ৰত তেওঁলোকে দুটা গুৰুত্বপূৰ্ণ অনুষ্ঠান গঠন কৰিছিল। তাৰে প্ৰথমটো অনুষ্ঠানৰ নাম আছিলে দক্ষিণ পূব এছিয়া চুক্তি সংগঠন, যাক আমি ইংৰাজীত কওঁ ছাউথ ইষ্ট এছিয়ান ট্ৰিটি অৰ্গেনাইজেশ্যন, চমুকে CETO, আৰু আনটো আছিল কেন্দ্ৰীয় চুক্তি সংগঠন, ইংৰাজীত কোৱা হয় দ্য চেণ্ট্ৰেল ট্ৰিটি অৰ্গেনাইজেশ্যন, চুটিকে কোৱা হয় CENTO। গতিকে CETO আৰু CENTO নামেৰে দুটা গুৰুত্বপূৰ্ণ অনুষ্ঠান আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত গঠন কৰা হৈছিল আৰু এই অনুষ্ঠানকেইটা গঠন কৰাৰ আঁৰৰ যিটো উদ্দেশ্য আছিল সেইটো আছিলে যে এছিয়াৰ কেতবোৰ ৰাষ্ট্ৰৰ সৈতে মিত্ৰতা গঢ়ি তুলি তেওঁলোকৰ ওপৰত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবৰ কাৰণে আমেৰিকাই প্ৰচেষ্টা হাতত তুলি লৈছিল। গতিকে এই ধৰণেই আমি দেখিবলৈ পাইছোঁ যে এই যি দুই ক্ষমতা শিবিৰ প্ৰস্তুতৰ বা ক্ষমতা শিবিৰ সৃষ্টি কৰাৰ আঁৰৰ যিটো উদ্দেশ্য আছিল এনেধৰণে তেওঁলোকে তাক সফল কৰিবৰ চেষ্টা কৰিছিল। এতিয়া আমি আলোচনা কৰিব খুজিছোঁ এটা অতিশয় গুৰুত্বপূৰ্ণ বিষয়বস্তু যে দুটা ক্ষমতা শিবিৰত এই ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাষ্ট্ৰবিলাকেনো কিয় অংশগ্ৰহণ কৰিছিল বা তেওঁলোকে অংশগ্ৰহণ কিয় কৰিব খুজিছিল। এই ক্ষেত্ৰত আমি কেইটামান কাৰণ বাছি উলিয়াইছোঁ, সেইকেইটা মই আলোচনা কৰিব বিচাৰিছোঁ, ছাত্ৰ ছাত্ৰীসকলে মন দিব। তাৰে প্ৰথমটো যিটো কাৰণ আমি দেখিবলৈ পাইছোঁ ক্ষুদ্ৰ ৰাষ্ট্ৰবিলাকে এই ক্ষমতা শিবিৰত অংশগ্ৰহণ কৰাৰ আঁৰত সেইটো হৈছিল অৰ্থনৈতিক পুনৰ্নিৰ্মাণ বা অৰ্থনীতিৰ পুনৰ্নিৰ্মাণ। আমি জানো যে প্ৰথম বিশ্বযুদ্ধ আৰু দ্বিতীয় বিশ্বযুদ্ধই ইতিমধ্যে ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাষ্ট্ৰবিলাকক অৰ্থনৈতিকভাৱে জুৰুলা কৰি পেলাইছিল। গতিকে তেওঁলোকৰ অৰ্থনৈতিক পুনৰ্নিৰ্মাণ কৰিবৰ কাৰণে যথেষ্ট টকা পইচাৰ প্ৰয়োজন হৈছিল আৰু এই টকা পইচাৰ প্ৰয়োজনীয়তা পূৰণ কৰিবৰ কাৰণে তেওঁলোকে নিৰ্ভৰ কৰিব লগা হৈছিলে এই বৃহৎ শক্তিগোষ্ঠী দুটাৰ ওপৰত। গতিকে আমেৰিকা যুক্তৰাষ্ট্ৰই হওক বা ছোভিয়েট ইউনিয়নেই হওক দুয়োখন ৰাষ্ট্ৰই এই ক্ষেত্ৰত এটা অতিশয়
অগ্ৰণী ভূমিকা পালন কৰিবলগীয়া হৈছিল ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক পুনৰ নিৰ্মাণৰ বাবে গতিকে অৰ্থনৈতিক পুনৰ নিৰ্মাণক আগত ৰাখিয়ে আচলতে ক্ষুদ্ৰ ৰাষ্ট্ৰবিলাকে এই বৃহৎ শিবিৰৰ যি প্ৰতিযোগিতা সেই ক্ষমতা শিবিৰৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল দ্বিতীয় যেটো গুৰুত্বপূৰ্ণ কাৰণ আমি এই ক্ষেত্ৰত দেখিবলৈ পাইছোঁ হেতু হৈছে সামৰিক ব্যৱস্থাৰ পুনৰ নিৰ্মাণ অৰ্থনৈতিক ব্যৱস্থাৰ পুনৰ নিৰ্মাণৰ দৰে প্ৰথম বিশ্বযুদ্ধ আৰু দ্বিতীয় বিশ্বযুদ্ধই ক্ষুদ্ৰ ৰাষ্ট্ৰবিলাকৰ কেৱল অৰ্থনৈতিক দিশটোতে নহয় সামৰিক দিশতো যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছিল আৰু তেওঁলোক সামৰিকভাৱে অতিশয় দুৰ্বল হৈ পৰিছিল গতিকে তেওঁলোকৰ সামৰিক ব্যৱস্থাক পুনৰ নিৰ্মাণ কৰি ইয়াক পুনৰ গঠন কৰিবৰ কাৰণে প্ৰয়োজনীয় যি সা সৰঞ্জাম বা প্ৰয়োজনীয় যি ধৰণৰ আৰ্থিক অনুদান তাৰ বাবে তেওঁলোক নিৰ্ভৰ কৰিবলগীয়া হৈছিলে এই বৃহৎ ক্ষমতা শিবিৰৰ ওপৰত সেইবাবেও ক্ষুদ্ৰ ৰাষ্ট্ৰবিলাকে এই বৃহৎ ক্ষমতা শিবিৰত তেওঁলোক অংশগ্ৰহণ কৰিবলৈ বাধ্য হৈছিল তৃতীয় যেটো গুৰুত্বপূৰ্ণ কাৰণ হেতু আছিল প্ৰস্থিতি আৰু জীয়াই থকাটোক নিশ্চিতকৰণ সাধাৰণতে ক্ষুদ্ৰ ৰাষ্ট্ৰবিলাকৰ বাবে আন্তঃৰাষ্ট্ৰীয় প্ৰস্থিতি বৰ্তাই ৰখাটো এটা অতিশয় গুৰুত্বপূৰ্ণ সমস্যা হিচাপে পৰিগণিত হৈ আহিছে তেওঁলোকে কেনে এক প্ৰস্থিতিৰে জীয়াই থাকিব খোজে এখনি উপনৈবেশিক ৰাষ্ট্ৰ হিচাপে এখন স্বতন্ত্ৰ ৰাষ্ট্ৰ হিচাপে নে এখনি উন্নয়নশীল ৰাষ্ট্ৰ হিচাপে এয়া বহু সময়ত নিৰ্ভৰ কৰে তেওঁলোক কেনে ৰাষ্ট্ৰৰ লগত সংযোগত আছে গতিকে বহু সময়ত এই ৰাষ্ট্ৰসমূহৰ প্ৰস্থিতিও আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত তেওঁলোকৰ প্ৰস্থিতি নিৰ্ভৰ কৰে কেনে শিবিৰৰ লগত তেওঁলোক সংলগ্ন হৈ আছে গতিকে তেওঁলোকে ভৱিষ্যতলৈ নিজকে উন্নত কৰিবৰ বাবে আৰ্থিকভাৱে হওক সামৰিকভাৱে হওক বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজকে প্ৰতিষ্ঠা কৰিবৰ বাবে তেওঁলোক নিৰ্ভৰ কৰিবলগীয়া হয় এই বৃহৎ ক্ষমতা শিবিৰৰ ওপৰত সেইবাবে ভৱিষ্যতলৈকে যাতে তেওঁলোক নিজকে সাৰ্ভাইভ কৰিব পাৰে জীয়াই ৰাখিব পাৰে তাৰ বাবে তেওঁলোকে এই বৃহৎ শিবিৰকেইটাত অংশগ্ৰহণ কৰিছিল চতুৰ্থ যেটো গুৰুত্বপূৰ্ণ কাৰণ আমি এই ক্ষেত্ৰত দেখিবলৈ পাইছোঁ ক্ষুদ্ৰ ৰাষ্ট্ৰসমূহৰ বাবে হেতু আছিল ভৱিষ্যতৰ নিৰাপত্তা বহু সময়ত দেখিবলৈ পোৱা গৈছিল এই ক্ষুদ্ৰ ৰাষ্ট্ৰবিলাকৰ তেওঁলোকৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে কম বেছি পৰিমাণে এক ধৰণৰ সংঘাত আছিল গতিকে এই সংঘাতবিলাক নিৰাময় কৰিবৰ বাবেও তেওঁলোকে বহু সময়ত নিৰ্ভৰ কৰিবলগীয়া হৈছিলে এই বৃহৎ শিবিৰৰ ওপৰত এইখিনিতে মই এটা সৰু উদাহৰণ ল'ব বিচাৰিছোঁ আমি জানো যে শীতল যুদ্ধৰ এই সময়ছোৱাত উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াৰ মাজত সাংঘাতিক এটা সংঘাত আছিল এই সংঘাত অৱশ্যে আজিও আছে সেই সংঘাত নিৰাময় কৰিবৰ কাৰণে দুয়োখন ৰাষ্ট্ৰই দুটা সুকীয়া শিবিৰৰ ওপৰত নিৰ্ভৰ কৰিবলৈ বাধ্য হৈছিলে কিন্তু ইয়াৰ পৰা এইটো কথা প্ৰতীয়মান হয় যে ক্ষুদ্ৰ ৰাষ্ট্ৰবিলাকে ভৱিষ্যতৰ নিৰাপত্তাৰ বাবে যে অনাগত সময়ত যাতে কোনো শত্ৰু ৰাষ্ট্ৰই তেওঁলোক আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে প্ৰয়োজনীয় সামৰিক আৰু অৰ্থনৈতিক সাহায্য লাভৰ উদ্দেশ্যে তেওঁলোকে এই ক্ষমতা শিবিৰত অংশগ্ৰহণ কৰিবলৈ বাধ্য হৈছিল এতিয়া আমি আলোচনা কৰিব খুজিছোঁ বৃহৎ ৰাষ্ট্ৰবোৰেনো ক্ষুদ্ৰ ৰাষ্ট্ৰবিলাকৰ ওপৰত কিয় নিৰ্ভৰ কৰিব লগা হৈছিল কথাটো ঠিক এনেকুৱাও নহয় যে কেৱল ক্ষুদ্ৰ ৰাষ্ট্ৰবিলাকেই বৃহৎ ৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰশীল আছিল তাৰ বাবেই কেৱল ক্ষমতা শিবিৰ প্ৰতিষ্ঠা হৈছিল সেইটোৱে কেৱল একমাত্ৰ কথা নহয় বহু সময়ত আমি দেখিবলৈ পাইছিলোঁ যে এই ক্ষমতা শিবিৰ প্ৰচেষ্টাৰ আঁৰত কিন্তু বৃহৎ ৰাষ্ট্ৰবিলাকে ক্ষুদ্ৰ ৰাষ্ট্ৰবিলাকক নিজৰ দখললৈ আনিবৰ চেষ্টা কৰিছিল তাৰ কাৰণবোৰনো কি আছিল তাৰে কিছু কথা আমি আলোচনা কৰিব খুজিছোঁ বৃহৎ ৰাষ্ট্ৰবিলাকে ক্ষুদ্ৰ ৰাষ্ট্ৰবিলাকৰ ওপৰত নিৰ্ভৰ হোৱাৰ প্ৰথমটো কাৰণ আমি যদি দেখিবলৈ পাইছোঁ হেতু আছিল প্ৰাকৃতিক সম্পদৰ ওপৰত নিয়ন্ত্ৰণ উল্লেখযোগ্য যে এই ক্ষুদ্ৰ ৰাষ্ট্ৰবিলাকৰ ইউৰোপৰ বিশেষকৈ আৰু এছিয়াৰ কিছুমান ৰাষ্ট্ৰত তেওঁলোক তৈল ক্ষেত্ৰ আৰু খনিজাত সম্পদৰ ক্ষেত্ৰত চহকী তেওঁলোকৰ এই তৈল আৰু খনিজাত সম্পদসমূহক ভৱিষ্যতলৈ এই শক্তিশালী ৰাষ্ট্ৰবিলাকে নিজৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰিবৰ কাৰণে তেওঁলোকে ক্ষুদ্ৰ ৰাষ্ট্ৰবিলাকক নিজৰ শিবিৰত চামিল কৰিবৰ কাৰণে চেষ্টা কৰিছিল গতিকে প্ৰাকৃতিক সম্পদৰ ওপৰত নিয়ন্ত্ৰণ সাব্যস্ত কৰাৰ উদ্দেশ্যটোৱে আছিলে প্ৰথম কাৰণ যাৰ উদ্দেশ্যৰে বৃহৎ ৰাষ্ট্ৰবিলাকে ক্ষুদ্ৰ ৰাষ্ট্ৰবিলাকৰ ওপৰত নিৰ্ভৰশীল আছিল দ্বিতীয় যেটো গুৰুত্বপূৰ্ণ কাৰণ সেইটো আছিল বিদেশী ভূমিৰ ব্যৱহাৰ আমি জানো যে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ ক্ষেত্ৰত ভূগোলে এটা অতিশয় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে প্ৰত্যেক ৰাষ্ট্ৰৰ ভূ ৰাজনীতিয়ে ৰাষ্ট্ৰখনৰ চাৰিসীমাই ৰাষ্ট্ৰখনৰ নিৰাপত্তা নিশ্চিত কৰে আমি দেখিবলৈ পাইছোঁ যে বিশ্বৰ এনে কিছু ৰাষ্ট্ৰ আছে যিবিলাক ৰাষ্ট্ৰৰ চাৰিসীমাত শত্ৰু ৰাষ্ট্ৰৰ দ্বাৰা পৰিবেষ্টিত হৈ আছে কিন্তু সেই শত্ৰু ৰাষ্ট্ৰলৈ যাবলৈ বা সেই শত্ৰু ৰাষ্ট্ৰক তেওঁলোকে পৰাভূত কৰিবৰ কাৰণে তেওঁলোকে অন্য কিছু ৰাষ্ট্ৰৰ ভূমি ব্যৱহাৰ কৰিবলগীয়া হয় গতিকে এই ক্ষেত্ৰত আমি দেখিবলৈ পাইছিলোঁ শীতল যুদ্ধৰ সময়ছোৱাত আমেৰিকাৰ তেনেই দাঁতিকাষৰীয়া অঞ্চল কিউবাক ছোভিয়েট ইউনিয়নে ব্যৱহাৰ কৰিছিল আমেৰিকাক প্ৰভাৱিত কৰি ৰাখিবৰ কাৰণে আমেৰিকাৰ ওপৰত চাপ সৃষ্টি কৰিবৰ কাৰণে গতিকে বিদেশী ভূমিক ব্যৱহাৰ কৰি সামৰিক কুচকাৱাজ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আৰু সামৰিক ঘাটি প্ৰতিষ্ঠা কৰিবৰ কাৰণে বহু সময়ত বিদেশী ভূমি ব্যৱহাৰ কৰিছিল এই শিবিৰবিলাকে গতিকে ক্ষুদ্ৰ ৰাষ্ট্ৰবিলাকৰ ভূমিৰ ব্যৱহাৰৰ উদ্দেশ্যেৰেও ক্ষুদ্ৰ ৰাষ্ট্ৰবিলাকৰ ওপৰত বৃহৎ ৰাষ্ট্ৰবোৰ নিৰ্ভৰশীল আছিল তৃতীয় গুৰুত্বপূৰ্ণ কাৰণটো আছিল চোৰাংচোৱা কাৰ্যত নিয়োজন আমি জানো যে যিকোনো আন্তঃৰাষ্ট্ৰীয় ঘটনা পৰিঘটনাবোৰ বহু সময়ত চোৰাংচোৱা শিবিৰৰ ওপৰত নিৰ্ভৰ কৰে চোৰাংচোৱা সেৱাই প্ৰদান কৰা তথ্য পাতি আৰু খবৰৰ ওপৰত নিৰ্ভৰ কৰিয়ে তেওঁলোকে প্ৰস্তুত কৰে তেওঁলোকৰ অনাগত আঁচনিসমূহ
গতিকে এই অনাগত আঁচনিসমূহ প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেওঁলোকে কেৱল নিজৰ ৰাষ্ট্ৰৰ পৰাই শত্ৰু ৰাষ্ট্ৰৰ ওপৰত চকু ৰখাটো সম্ভৱ নাছিলে। সেয়েহে এই ক্ষুদ্ৰ ৰাষ্ট্ৰসমূহক চোৰাংচোৱা কাৰ্যত নিয়োজন কৰিও তেওঁলোকে নিজৰ শিবিৰ শক্তিশালী কৰিব চেষ্টা কৰিছিল। চতুৰ্থ কাৰণটো আছিল অৰ্থনৈতিক সাহায্য। যদিও আমি কৈছিলোঁ যে ক্ষুদ্ৰ ৰাষ্ট্ৰবিলাকৰ অৰ্থনৈতিক পুনৰ্নিৰ্মাণ কৰিবৰ বাবে তেওঁলোক বৃহৎ ৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰশীল, কথাটো ঠিক তেনেকুৱা নহয়। বহু সময়ত ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাষ্ট্ৰবিলাকৰ সৈতে এক ধৰণৰ অৰ্থনৈতিক বুজাবুজিৰ মাজেৰে এটা অৰ্থনৈতিক সহযোগিতাৰ পৰিৱেশ সৃষ্টি কৰিয়েহে শক্তিশালী ৰাষ্ট্ৰবিলাকে নিজকে শক্তিশালী কৰি ৰাখিব পাৰে। এই কথাষাৰ সাৰোগত কৰিয়ে বৃহৎ শক্তি ৰাষ্ট্ৰৰ দুখনে ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাষ্ট্ৰবিলাকক নিজৰ আওতাৰ ভিতৰলৈ আনিবলৈ চেষ্টা কৰিছিল। পঞ্চম যিটো গুৰুত্বপূৰ্ণ কাৰণ আমি এই ক্ষেত্ৰত দেখিবলৈ পাইছোঁ, সেইটো হৈছে বৃহৎ ৰাষ্ট্ৰ দুখনে তেওঁলোকৰ মতাদৰ্শক প্ৰসাৰ কৰিবৰ বাবেও এই ক্ষুদ্ৰ ৰাষ্ট্ৰবিলাকক নিজৰ ভিতৰলৈ আনিবলৈ চেষ্টা কৰিছিল। ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে আমেৰিকা যুক্তৰাষ্ট্ৰই হওক বা ছোভিয়েট ইউনিয়নে হওক, দুয়োখন ৰাষ্ট্ৰই দুটা মতাদৰ্শৰ দ্বাৰা পৰিচালিত হৈ আহিছে। আৰু এই মতাদৰ্শ দুটা, এটা হৈছে পুঁজিবাদী মতাদৰ্শ আৰু আনটো হৈছে সাম্যবাদী বা সমাজবাদী মতাদৰ্শ। দুয়োটা মতাদৰ্শক সফল কৰিবৰ কাৰণে তেওঁলোকৰ প্ৰয়োজন হৈছিল কিছুমান সদস্য ৰাষ্ট্ৰৰ। এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আপোনাৰ যিটোক আমি কওঁ উদাৰবাদী গণতন্ত্ৰ আৰু পুঁজিবাদী ধাৰণাক তেওঁলোকে প্ৰসাৰ কৰিবৰ কাৰণে পশ্চিমীয়া ইউৰোপীয় ৰাষ্ট্ৰবিলাকক উদ্দেশ্য কৰি লৈছিলে, আৰু ছোভিয়েট ইউনিয়নে সাম্যবাদী আৰু সমাজবাদী ধাৰণাক প্ৰসাৰ কৰিবৰ কাৰণে কেন্দ্ৰবিন্দু হিচাপে ব্যৱহাৰ কৰিছিল পূব ইউৰোপৰ ৰাষ্ট্ৰবিলাকক। গতিকে ইয়াৰ পৰা এইটো কথা প্ৰতীয়মান হয় যে দুয়োখন ৰাষ্ট্ৰই নিজৰ যি মতাদৰ্শ, সেই মতাদৰ্শক প্ৰতিষ্ঠা কৰিবৰ কাৰণে, তাক প্ৰসাৰ কৰিবৰ কাৰণে এই ক্ষুদ্ৰ ৰাষ্ট্ৰবিলাকৰ ওপৰত নিৰ্ভৰশীল হৈ আছিল। আজি আমি আলোচনা কৰিলোঁ শীতল যুদ্ধৰ সময়ছোৱাত বা শীতল যুদ্ধৰ ঠিক আৰম্ভণিতে সমগ্ৰ বিশ্বখনত দুটা ক্ষমতা শিবিৰলৈ পৰিৱৰ্তন কেনেকৈ হৈছিল, দুটা ক্ষমতা শিবিৰ মানেনো কি, ইয়াৰ আঁৰৰ কাৰণসমূহ কি আছিলে, ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাষ্ট্ৰবিলাকে এই শিবিৰবিলাকত কিয় অংশগ্ৰহণ কৰিছিল, আৰু বৃহৎ শক্তি ৰাষ্ট্ৰবিলাকে এই ক্ষুদ্ৰ ৰাষ্ট্ৰবিলাকৰ ওপৰত কিয় নিৰ্ভৰশীল আছিল, এই কথাখিনি আজি আমি আলোচনা কৰিলোঁ। আশা কৰোঁ আমাৰ ছাত্ৰ বন্ধুসকল উপকৃত হৈ আছে। আপোনালোকে চাই আছে e-Politica চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।